মোৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত ক্লাছ 7 ইংৰাজীৰ লেসন নম্বৰ 2 উৰুকা এডভেঞ্চাৰ এই লেসনটি মই অলপমান বুজাই দিবলৈ চেষ্টা কৰিম ভিডিঅ'টি শেষলৈকে চাই থাকিবা লেসন নম্বৰ 2 মানে হৈছে পাঠ নম্বৰ 2 তো কি দিছে উৰুকা এডভেঞ্চাৰ মানে হৈছে উৰুকাৰ দুঃসাহস বা দুঃসাহসিক কাম বিহুৰ আগদিনাখন কি বুলি কোৱা হয় উৰুকা বুলি কোৱা হয় মাঘ বিহুৰ আগদিনাখনক কি বুলি কোৱা হয় উৰুকা গতি সেই উৰুকাৰ দিনাখনে কৰা দুঃসাহস বা এটা দুঃসাহসিক কামৰ ওপৰত এই যেটো পাঠ আছে এই পাঠটিত দিয়া হৈছে যে কি এনেকুৱা দুঃসাহসিক কাম কৰিলে আমি চাও আহাচোন পাঠটি পঢ়ি ইয়াত আছে the word adventure means an unusual and exciting experience but এই যেটো এডভেঞ্চাৰ শব্দ আছে এই এডভেঞ্চাৰ শব্দটোৰ অৰ্থ হৈছে যি গতানুগতিক নহয় এটা দুঃসাহসিক কাম বুজায় যি কাম আমি সাধাৰণতে নকৰো যিয়ে আমাক এটা এক্সাইটিং এক্সপেৰিয়েন্স বা অভিজ্ঞতা আমাক দিয়ে look at the picture below কি কৈছে তলত যেটো এই ছবি দিয়া আছে এই ছবিটো তোমালোকক ভালদৰে চাবলৈ কৈছে ভালদৰে চোৱাৰ পিছত কি কৈছে চোৱা have you ever experienced a nightly adventure like this তোমালোকে কেতিয়াবা ৰাতি এনেকুৱা এডভেঞ্চাৰ অৰ্থাৎ দুঃসাহসিক কাম কিবা কৰি পাইছানে মানে ৰাতি এনেকুৱা ধৰণে কৰবাত ওলাই গৈ এনেকুৱা ধৰণৰ কিবা দুঃসাহসিক কাম যেটো আমি সাধাৰণতে এনেকুৱা ধৰণৰ কাম নকৰো তেনেকুৱা কিবা দুঃসাহসিক কাম তোমালোকে কৰি পাইছানে সুধিছে share with your classmates what kind of an adventure you had যদি তোমাৰ এনেকুৱা ধৰণৰ কিবা এক্সপেৰিয়েন্স আছে অভিজ্ঞতা আছে তেনেহলে তোমাৰ বন্ধুৰ হৈতে মানকক সেইখিনি শেয়াৰ কৰিবলৈ কৈছে ভাগ বতৰা কৰিবলৈ কৈছে নেক্সট কৈছে now read what happened to Mohan and his friends one night এতিয়া আহা আমি পঢ়ো মহেন আৰু মহেনৰ বন্ধুসকলৰ এদিনাখন নিশা কি হৈছিল এইখিনি পঢ়িলে আমি বুজি পাম ঠিক আছে আমি পঢ়ি চাও তেতিয়া ভালদৰে বুজি পাম ইয়াতে আছে মহেন্দ্ৰ lovingly called Mohan by his friends is talkative restless and always cheerful তো মহেন্দ্ৰ যাক মৰমত তাৰ বন্ধুসকলে মহেন বুলি মাতে মানে এজনৰ লৰাজনৰ নাম আছিল মহেন্দ্ৰ সেই মহেন্দ্ৰক তাৰ মৰমৰ বন্ধুসকলে মহেন্দ্ৰক মৰমতে মহেন বুলি মাতে আৰু হি বহুত কথকি অৰ্থাৎ যে বহুত কথা কৈ বেছি ভাল পায় তোমালোকৰ ক্লাছতো এনেকুৱা লৰা ছোৱালী নিশ্চয় আছে যে বহুত কথা কৈ থাকে আৰু ৰেষ্টলেছ মানে অশান্ত বা চঞ্চল ই মানে একে থিৰে নাথাকে and always cheerful আৰু সদায় হি হাঁহি মুখে থাকে মানে ফুৰ্তি কৰি থাকে on the eve of the Assamese harvest festival Magh Bihu this year his friends Sonju, Nontu, Rinku and Rumon visited him অসমীয়া মানুহে শস্য চপোৱাৰ সময়ত পালন কৰা উৎসৱ হৈছে মাঘ বিহু কেতিয়া পালন কৰা হয় যেতিয়া আমি শস্য চপোৱাই লওঁ সেই শস্য চপোৱাৰ পিছত আমি মাঘ বিহু পালন কৰোঁ গতিকে অসমীয়া মানুহে শস্য চপোৱাৰ সময়ত পালন কৰা উৎসৱ মাঘ বিহুৰ দিনা মহেনৰ বন্ধু সঞ্জু নন্তু ৰিংকু আৰু ৰুমন তাৰ ঘৰত আহিছিল they proposed that Mohan should lead them next is it was the uruka night হেদিনাখন আছিল উৰুকাৰ নিশা বিহুৰ আগদিনাখন আছে উৰুকা হেদিনাখন উৰুকাৰ নিশা আছিল উৰুকাৰ ৰাতি আছিল they proposed that Mohan should lead them in an uruka adventure হিয়াতে প্ৰস্তাৱ দিলে মানে হিয়াতে মহেনক ক'লে যে এই উৰুকাৰ যে এডভেঞ্চাৰ সেই এডভেঞ্চাৰৰ মহেনে লিড ল'ব লাগিব অৰ্থাৎ নেতৃত্ব দিব লাগিব অৰ্থাৎ এতিয়াও মাঘ বিহুৰ উৰুকাৰ দিনাখন কি কৰা হয় ৰাতি আনৰ ঘৰৰ জেওৰা আদিবোৰ আনি কি কৰা হয় জুইত জাপি দিয়া হয় গতিকে এনেকুৱা ধৰণৰ এডভেঞ্চাৰ এটাৰ লিড ল'ব লাগিব বা নেতৃত্ব দিব লাগিব বুলি হিয়তে অৰ্থাৎ
লগৰ কেইজনে মহেনক ক'লে মহেন jumped up excitedly and looked at his friends with an air of authority যেতিয়া সকলোৱে মহেনে নেতৃত্ব ল'ব লাগিব বুলি প্ৰস্তাৱ দিলে তেতিয়া মহেন খুব উত্তেজিত হ'ল আৰু সি অৰ্থাৎ আনন্দ লাগিল তাৰ আৰু সি জপিয়াই উঠিল আৰু তাৰ বন্ধুসকলৰ ফালে এটা দায়িত্ব লোৱা ভাৱত সি চালে অৰ্থাৎ কি কৰিলে তাক যি দায়িত্ব দিছিলে সেই দায়িত্বভাৰ সি গ্ৰহণ কৰিলে He was ready for any adventure. সি যিকোনো দুঃসাহসিকতাৰ বাবে সাজু আছিল কাৰণ মহেনে বহুত কথা কৈ ভাল পাইছিল ৰেষ্টলেছ আছিল অশান্ত আছিল আৰু সদায় হাঁহি মুখে আছিল গতিকে এনেকুৱা ধৰণৰ এডভেঞ্চাৰ কাম কৰি সি বৰ ভাল পাইছিল Sonju, the eldest among them, said in an excited voice, We will spend the night in our ভেলাঘৰ এটা সঞ্জু আছিল এই যিকেইজন বন্ধু আছিল সেই বন্ধু কেইজনৰ ভিতৰত সঞ্জু নামৰ যিজন ল'ৰা আছিল সেইজন আছিলে আটাইতকৈ ডাঙৰ গতিকে সি ক'লে যে আমি এই যি উৰুকাৰ নিশা সেই উৰুকাৰ নিশা আমি ভেলাঘৰতে কটাম বুলি ক'লে অৰ্থাৎ উৰুকাৰ নিশা সিহঁতে ভেলাঘৰতে থাকিব বুলি ক'লে ভেলাঘৰৰ তলত থাকিব বুলি ক'লে ভেলাঘৰ নিশ্চয় জানাই তোমালোকে When everyone is asleep we will go and pick vegetables and have another feast tomorrow যেতিয়া ৰাতি সকলো টোপনি যাব আমি গৈ শাক-পাচলিবিলাক বুটলিম আৰু অহাকালিৰ কাৰণে আমি আহাৰ আনিম অৰ্থাৎ সিহঁতে কি কৰাৰ প্লেনিং কৰিছিল সিহঁতে আনৰ ঘৰৰ পৰা অৰ্থাৎ আনৰ ঘৰৰ যি বাৰী বা বস্তি আছে তাৰ পৰা সিহঁতে শাক-পাচলিবিলাক মনে মনে অৰ্থাৎ উৰুকাৰ নিশা এটা নিয়ম আছে আমাৰ অসমীয়া সমাজত মনে মনে সিহঁতে কি কৰিলে আনাৰ সিদ্ধান্ত ল'লে নেক্সট কি হ'ল চাওঁচোন Oh yes it is our age old custom তেতিয়া We must honor it Mohen responded gleefully সঞ্জয়ে তেনেকুৱা হৈ কোৱাৰ পিছত মহেনে আনন্দৰে উত্তৰ দিলে যে হয় এইটো আমাৰ পুৰণি প্ৰথা গতিকে আমি সকলোৱে ইয়াক সন্মান জনাব লাগে তে অসমীয়া সমাজত এইটো এটা পুৰণি প্ৰথা কোনোবাই জেওৰা ভাঙি লৈ আহে বা কোনোবাই এনেকুৱা ধৰণে আনি জুইত জাপি দিয়া গছ কাটি আনে কিছু ঠাই বিশেষে ইয়াৰ নিয়মবিলাক বেলেগ বেলেগ ধৰণৰ হয় কিছুমান ঠাইত শাক-পাচলিবিলাক লৈ আহে গতিকে এনেকুৱা ধৰণে গতিকে তাকে কৈছে যে এইটো আমাৰ পুৰণি প্ৰথা আমি সকলোৱে ইয়াক সন্মান জনাব লাগে Soon the grand uruka feast was over আৰু তাৰ পিছত কি হ'ল উৰুকাৰ যি ভোজ বা খানা হেয়া শেষ হ'ল গতিকে উৰুকাৰ ৰাতি যি আমি ভোজ ভাত খাওঁ বা আমি খানা খাওঁ হেয়া খানা হোৱা শেষ হ'ল Everyone left for their respective homes খানা খোৱাৰ পিছত কি হয় সকলোৱে নিজৰ নিজৰ ঘৰলৈ শুবলৈ গুচি যায় The mischievous five stayed behind huddling around the big fire কিন্তু সেই পাঁচজন বুলি কাৰ কথা কৈছিল মহেনৰ লগৰ কেইটাৰ কথা কৈছিল অৰ্থাৎ সঞ্জু নন্তু ৰিংকু আৰু ৰুমনৰ কথা কৈছে তোমালোকে নিশ্চয় জানা যে উৰুকাৰ দিনাখন কি কৰা হয় যেহেতু তেতিয়া ঠাণ্ডা বতৰ চলি থাকে গতিকে কি কৰা হয় একুৰা ডাঙৰ জুই ধৰা হয় গতিকে ইয়াতে কৈছে হাডলিং এৰাউণ্ড দা বিগ ফায়াৰ গতিকে সিহঁতে সেই ডাঙৰ জুইকুৰাৰ ঘেৰি ধৰিলে অৰ্থাৎ ডাঙৰ জুইকুৰাৰ চাৰিওফালে সিহঁতে অৰ্থাৎ ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ তাত সিহঁতকেইটাই থাকিলে আৰু বাকীবিলাক কি হ'ল গাঁৱৰ যিবিলাক মানুহ আছিল তেওঁলোকে শুবলৈ গুচি গ'ল ভোজ ভাত খোৱাৰ পিছত When it was past midnight Mohen rose and commanded the other to follow him in their nocturnal adventure যেতিয়া ৰাতি মাজনিশা পাৰ হ'ল আৰু মিডনাইট মানে হৈছে 12টা বজাৰ সময়ত মিডনাইট বুলি কোৱা হয় মাজনিশা মানে 12টা বজাৰ পিছত ঠিক আছে মাজনিশাৰ যেতিয়া পাৰ হৈ গ'ল মাজনিশাৰ পিছত মহেন তাৰ পৰা উঠিলে অৰ্থাৎ সিহঁতকেইটাই অলপ সময় তাত জিৰণি লৈছিল তাৰ পৰা সিহঁতকেইটাই উঠিলে আৰু সকলোকে জগাই দিলে আৰু তাক ফলো কৰিবলৈ গ'লে অৰ্থাৎ তাৰ পিছে পিছে আহিবলৈ ক'লে They made straight for Shantiram's house at the end of the lane সিহঁতে কি কৰিলে পুনে শান্তিৰামৰ ঘৰৰ
আৰু ফালে যাবলৈ হিহঁতকেইটাই সাজু হ'ল শান্তিৰাম was a retired army man and farming was his hobby শান্তিৰাম কোন আছিল শান্তিৰাম আছিল এজন অৱসৰপ্ৰাপ্ত সেনা আৰু তেওঁৰ হবি আছিল খেতি কৰা ওতে হবি মানে নিশ্চয় জানাই তোমালোকে পঢ়িছা হবি মানে হৈছে ৰুচি অৰ্থাৎ তেওঁ শান্তিৰাম আছিল এজন ৰিটায়াৰ্ড আৰ্মি আৰু তেওঁ খেতি কৰি বৰ ভাল পাইছিল খেতি কৰাটো তেওঁৰ হবি আছিল his garden was full of cabbages brinjals carrots and other seasonal vegetables তেওঁ যেহেতু এজন খেতিয়ক আছিল খেতি কৰা তেওঁৰ হবি আছিল মানে তেওঁৰ এখন বাগিচা আছিল সেই বাগিচাখনত তেওঁ বন্ধাকবিৰ খেতি কৰিছিল বেঙেনাৰ খেতি কৰিছিল গাজৰ আৰু অন্যান্য অৰ্থাৎ সেই যে ঋতু আছিল সেই ঋতুৰ সময়ত হোৱা শাক-পাচলিৰ খেতি তেওঁ কৰিছিল আৰু সেই শাক-পাচলিসমূহৰে বাগিচাখন তেওঁৰ ভৰি আছিল নেক্সট চাওঁচোন কি দিয়া আছে They walk quietly, passing just to put aside the bamboos of the Nongla and tiptoed into Shantiram's garden. Nongla gate ইংৰাজী গেট বুলি কোৱা হয় আৰু আমি নংলা বুলি ক'লেও আমি বুজি পাওঁ ঠিক আছে যে তাৰ পিছত কি কৰিলে হিহঁতে মনে মনে অৰ্থাৎ লাহে লাহে গামলে যাতে গম নাপায় মনে মনে হিহঁতে হুজকাঢ়ি শান্তিৰাম নামৰ এজন ৰিটায়াৰ্ড অফিচাৰ আছিল তেওঁৰ ঘৰৰ সেই বাগিচাখনলৈ ঘৰলৈ গ'ল আৰু তেওঁৰ ঘৰত গেট দিয়া আছিল বা বাহৰ নঙলা আছিল সেই বাহৰ যি গেট বা নঙলা আছিল এই লাহে লাহে খুলি অতি সাৱধানৰে শান্তিৰামৰ যি শাকনি বাৰী আছিল বা বাগিচাখন যিখন আছিল সেইখনলৈ হিহঁতে সোমাই গ'ল অৰ্থাৎ শান্তিৰাম নামৰ এজন ৰিটায়াৰ্ড অফিচাৰ আছিল তেওঁৰ বাটত কি আছিল বাহৰ নঙলা দিয়া আছিল এই নঙলা হিহঁতকেইটাই লাহে লাহে খুলি যাতে কোনো গম নাপায় সাউণ্ড যাতে নহয় লাহে লাহে হিহঁতকেইটাই তেওঁৰ শাকনি বাৰীলৈ সোমাই গৈছিল দেন মহেন ষ্টপড সাডেনলি তাৰপিছত কি হ'ল হঠাৎ মহেনে কি কৰিলে ৰৈ গ'ল what will we carry the vegetables in মহনৰ মানে মনত পৰিল যে আমি যেটো শাক-পাচলিবোৰ শান্তিৰাম আৰু ঘৰৰ পৰা আমি নিবলৈ আহিছো আমি সেইখিনি কিহত লৈ যাম we did not bring a bag আমি তো এখন বেগও আনা নাই never mind we will carry as much as possible in each hand the friends replied তাৰ পিছত মহিনৰ যিকেইজন বন্ধু আছিল বন্ধুকেজনে ক'লে যে তুমি চিন্তা নকৰিবা আমি যিমানখিনি পাৰো প্ৰত্যেকে হাতত লৈ সেইখিনি লৈ যাম আৰু সেইখিনি নিলে হ'ব নেক্সট one it was all very silent in the cold January night তে মাঘ বিহু সাধাৰণতে কেতিয়া হয় জানুৱাৰী মাহৰ 13 12 13 14 আদি তাৰিখে হয় তে হেতু আছিল জানুৱাৰী মাহৰ ঠাণ্ডাৰ ৰাতি আৰু ৰাতিবিলা কি হয় সাইলেন্ট হয় মৌন হয় কাৰণ সকলোৱে শুই পৰে গাড়ী মটৰ বিলাক কমকে চলে ৰাতিবিলা বহুত ভেৰি সাইলেন্ট হৈ থাকে মানে বহুত মৌন হৈ থাকে the nightjar a small species of owl was screeching early at regular intervals তাৰ এটা সৰু প্ৰজাতিৰ ফেসাই কুৰিলিয়াই আছে আৰু নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে মাত দি আছে সেইখিনি সময়ত ৰাতিৰ সময় আছিল গতিকে এটা সৰু প্ৰজাতিৰ ফেসাই এটি কি কৰিছিল কুৰিলিয়াই আছিল আৰু নিৰ্দিষ্ট এটা সময়ৰ মুৰে মুৰে মানে মাত দি আছিল মানে কুৰিলিয়াই আছিল it made the atmosphere all the more haunting সেইভাবে এতে যেটো কুলি ফেসাৰ আজি মাত শুনি আছিল সেইভাবে এই ফেসাৰ মাত শুনি অলপমান পৰিবেশটো মানে ভয় লগা যেন হৈ আছিল যেটো ৰাতিৰ সময় আছিল বহুত ডাঙৰ লৰা নাছিল ওতে অলপ হিতৰ ভয় ভাৱটো সোমাই গৈছিল they were all very frightened but put on brave faces হিহঁতকেইটাৰ মনত অলপ ভয় লাগিছিল কিন্তু ইজনে হিজনৰ আগত কি কৰিছিল যে মোৰ ভয় লগা নাই এনেকুৱা ধৰণে সাহসৰ ভাও হিহঁতে দি আছিল কিন্তু ভিতৰি হিহঁতৰো বৰ ভয় লাগি আছিল Mohan, who had walked ahead of the others, noticed a black heap right in the middle of the rows of vegetables. হিহঁতে যেতিয়া হাকনি বাৰীত শাক চিঙবলৈ সোমায়
তেতিয়া আগে মহেন গৈ আছিল কাৰণ মহেনে নেতৃত্ব লৈছিল আগে মহেন গৈ আছিল আৰু পাছে তাৰ যিকেজন লগ আছিল সঞ্জু নন্তু সেই লগৰ কেইজন আহি আছিল তেতিয়া মোহনে হাকনি বাৰীত এটা কলা জাবৰৰ দমৰ নিচিনা কিবা এটা হি দেখা পাইছিল হি thought it was a harmless pile of garbage দে মোহনে এইটো কলা জাবৰৰ দমৰ নিচিনা দেখা পাইছিল যেটা আন্ধাৰ আছিল ভালদৰে দেখা পোৱা নাছিল গতিকে হি ভাবিছিল যে এই জাবৰৰ দমটো আমাৰ একো অনিষ্ট নকৰে but as the boys stretched their hands to pick the vegetables the black heap suddenly jerked up কিন্তু যেতিয়া হিহতে হাকবোৰ হিহতে বা পাচলিবোৰ চিঙিবলৈ লয় সেই সময়তে কলা জাবৰৰ দম বুলি যে ভাবিছিল সেইটো কি হৈছিল হঠাৎ জপিয়াই উঠিছিল To their utter horror, it dashed towards them at a great speed. Hey, জাবৰৰ দমৰ নিচিনা ইহঁতে যেটো দেখিছিল গাৰ্বেজৰ যেটো দেখিছিল হেতু জপিয়াই উঠি হিহঁতৰ ফালে কি কৰিছিল সোচা লৈছিল আৰু হিহঁতক খেদিছিলে It was none other than Shantiram who had been sitting like a black heap wrapped in a black blanket waiting for such uruka adventures. The heje jaborer domtu dekha paisil hejon an kono nasil hejon asile he retired army officer jon Shantiram asile তেখেতে কলা গম্বল মেৰিয়াই হাকনি ধৰাত বহি আছিল ইহৰ কাৰণে কাৰণ তেওঁ জানিছিল যে গাঁওখনৰ লৰা বিলাকে উৰুকাৰ ৰাতি তালৈ আহিব তাৰ পৰা শাক পাচলি বিলাক চুৰ কৰিবলৈ তাৰ পৰা আহিব কাৰণ এটো নিয়ম আগৰ পৰাই আছিল বহুত আগৰ পৰাই গতিকে তেওঁ জানিছিলে তেওঁৰ যেটো বয়স হৈছিল তেওঁ ইয়াৰ বিষয়ে অৱগত আছিল হেয়বে তেওঁ তাত ৰখি আছিল আৰু যেতিয়া ইহত কেইটা তালৈ গৈছিল ইহতক ভয় খুৱাবৰ বাবে ইহতৰ ভালে খেদি আহিছিল নেক্সট one Oh my god lord it's a ghost run Mohan screamed Shantiramে যেতিয়া হিহতৰ ফালে চুচা লৈ আহিছিল অৰ্থাৎ হিহতক যেতিয়া পিছে খেদিছিলে খেদিবলৈ ধৰিছিলে তেতিয়া হিহতেটো গম পোৱা নাছিল যে সেইজন Shantiram বুলি সেই ঘৰৰ বাগিচাখনৰ মালিকজন বুলি গতিকে হিহতে ভাবিছিলে এইটো ভূত বুলি তেতিয়া মহেনে কৈছিল যে ও ভগৱান এইটো এটা ভূত দৌৰা এনেদৰে মহেনে বৰ জোৰেৰে চিঞৰি উঠিছিল They all dashed past the open nongla and then go to the road হিহতে কি কৰিছিল এই যিখন নঙলাৰে হিহতে হুমাই আহিছিল সেই নঙলাখনৰে বৰ জোৰেৰে দৌৰি গৈ সেই নঙলাখন খুলি হিহতে ৰাস্তালৈ দৌৰিবলৈ ধৰিছিল ভয়তে ভূত বুলি ভয়তে The boys ran frantically like antelopes and made good their escape দেখিহতে কৃষ্ণ মিগৰ অৰ্থাৎ হৰিণাৰ দৰে দৌৰি শান্তিৰামৰ ঘৰৰ পৰা পলাই খাৰিলে অৰ্থাৎ হিহতে বৰ ভয় লাগিছিল সেইকাৰণে হৰিণা যেনেকৈ বহুত জোৰেৰে দৌৰিব পাৰে ঠিক তেনেদৰে হিহতে বহুত জোৰেৰে দৌৰি তাৰ পৰা পলাই খাৰিলে Soon they were out of the reach of the army men খেখত হিহতে তাৰ পৰা বহু দূৰ আহি পালে তেওঁলোকৰ ঘৰৰ পৰা Finally regaining his breath Mohan exclaimed Thank God we are all alive but can we not think of other types of adventure খেখত অলপ দূৰত আহি মহেনে অলপমান উখাহ লৈ কলে মানে ভালদৰে উখাহ লৈ কলে যে ধন্যবাদ ভগৱান আমি বাচিলো বা আমি জীৱনতে আছো আমাৰ একো ক্ষতি নহল আৰু কলে but can we not think of other types of adventures মানে এনে ধৰণৰ দুঃসাহসিকতাৰ কাম নাভাবি আমি অন্য ধৰণৰ দুঃসাহসিকতাৰ কাম আমি চিন্তা কৰিব নোৱাৰোনে যেনে আনৰ ঘৰত এনেকুৱা ধৰণে ৰাতি চুৰ কৰিব যোৱাতকৈ আন বহুতো দুঃসাহসিক কাম আছে তেনেকুৱা ধৰণৰ দুঃসাহসিক কামৰ বিষয়ে আমি ভাবিব নোৱাৰোনে এনেদৰে মহেনে তাৰ লগৰ কেইজনক কলে এইখিনি আছিল আজিৰ এই ভিডিঅ'টি যদি তোমালোক কোৱেশ্চন আনসাৰ খিনি লাগে তোমালোক কমেন্ট কৰিবা লগতে ভিডিঅ'টো চাই কেনে পালা কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি